হাইছা শুভ উদ্বোধন হৈৰাবাৰী গুৰিহাটীৰ 64 সংখ্যক শ্ৰী শ্ৰীকৃষ্ণ ৰাস মহোৎসৱত ভেৰগাঁৱৰ উদীয়মান যুৱক ৰাজীৱ বৰা আৰু হিতেশ ৰাভাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে হাইছা ৰেষ্টুৰেণ্টৰ শুভ উদ্বোধন ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে ভেৰগাঁও বিশিষ্ট সমাজসেৱক কুমুদ কছাৰীয়ে হাইছা ৰেষ্টুৰেণ্টৰ শুভ উদ্বোধন কৰি বিশিষ্ট সমাজসেৱক কুমুদ কছাৰী উৎফুল্লিত হোৱা দেখা যায় চাকৰি বিচাৰি হাবা ধৰি নাখাই ব্যৱসায়ৰ প্ৰতি আগ্ৰহ দেখি তেওঁ যথেষ্ট সুখী অন্যহাতে বিভিন্নজন গুণমুগ্ধ উপস্থিত হোৱা ৰেষ্টুৰেণ্টত আৰু তেওঁ কয় যে যথেষ্ট ব্যয়বহুলভাৱে আয়োজন কৰা গুৰিহাটীৰ ৰাস মহোৎসৱত বিভিন্ন প্ৰান্তৰ বিভিন্ন ধৰ্মাৱলম্বী লোকৰ সমাগম হোৱা পৰিলক্ষিত হোৱা হেতুকে বিভিন্ন ধৰণৰ ব্যৱসায় বাণিজ্যিক মেলাৰ আয়োজন কৰা হয় সেই উদ্দেশ্যে ভেৰগাঁৱৰ উদীয়মান যুৱক ব্যৱসায়ী ৰাজীৱ বৰা আৰু হিতেশ ৰাভাই এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে বিভিন্ন জনজাতীয় খাদ্য সম্ভাৰেৰে আয়োজন কৰা ৰেষ্টুৰেণ্টত আধুনিক ধৰণৰ খাদ্যৰ জুতি ল'বলৈ গুৰিহাটীৰ ৰাস মহোৎসৱত অহা বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজক আহ্বান জনায় নামখলৰ পৰা চিন্তু কলিতা ৰিপৰ্ট গ্লোবেল এন 24x7 নমস্কাৰ সাংবাদিক বন্ধুসকল আপোনালোকে জানে এইবাৰ গুৰিহাটীত ৬৬তম ৰাস উৎসৱ আয়োজন কৰিছে আৰু ইয়াৰ লগত সংগতি ৰাখি যি ব্যয়বহুল উৎসৱ আয়োজন কৰিছে ইয়াত সংযোগ ৰাখি আমাৰ ভেৰগাঁৱৰ যুৱ ব্যৱসায়ী আমাৰ ৰাজীৱ বৰা আৰু হিতেশ ৰাভা ডাঙৰীয়াই এখন হাইছা ৰেষ্টুৰেণ্ট আয়োজন কৰিছে আৰু ইয়াত সকলো বিধৰ খাদ্য আপোনালোকে উপভোগ কৰিবলৈ সুবিধা পাব সেইকাৰণে আপোনালোকক সকলোকে এই ৰেষ্টুৰেণ্টলৈ আদৰণি জনাইছোঁ আপোনালোকে জানে আজি গুৰিহাটী ৰাসৰ ৬৬তম দিৱস হৈছে 1961 চনতে এই ৰাস পূজা আৰম্ভ হৈছিল কিজানি মোৰ জন্মৰ আগতেই আমি সৰুতে যেতিয়া ৰাস ইয়াত পূজা হৈছিল তেতিয়া আমি দিনতেই ঘৰলৈ গুচি গৈছিলোঁ কিন্তু এতিয়া সময়ৰ পৰিৱৰ্তন হৈছে মানুহৰ ইণ্টাৰনেটৰ ব্যৱস্থা বেলেগ হৈছে সেইকাৰণে এই উৎসৱটো অলপ প্ৰসাৰ হৈছে এতিয়া ৰাতিহে এই উৎসৱটো ভালদৰে পালন হয় সেইকাৰণে ইয়াত হাজাৰ মানুহ ইয়াত সমাগম হয় ইয়াৰ উত্তৰণ ঘটিছে আৰু সেই হেতুকে ইয়াত খোৱা বোৱাৰে হওক বা বিভিন্ন ব্যৱস্থাপনাৰ প্ৰয়োজন হৈ পৰিছে আৰু সেই হিচাপে আজি যিসকল ইয়াতে দৰ্শক আহিব বা ভক্তপ্ৰাণ ৰাইজ আহিব খোৱা লোৱাৰ ক্ষেত্ৰত কিছুমানে ইয়াতে ধৰক ভক্তিৰ কাৰণেও আহিব কিছুমানে এণ্টাৰটেইনৰ কাৰণে আহিব আৰু সেইসকলৰ খোৱা বোৱাৰ যি থলুৱা ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আহিব বড়োৱে হওক ৰাভাই হওক বেংগলীয়ে হওক অসমীয়াই হওক আদিবাসীয়ে হওক সকলোৱে আহিব তেওঁলোকৰ নিজা খাদ্য সম্ভাৰ নিশ্চয় বিচাৰিব ইয়াত আৰু সেই হিচাপে এই অঞ্চলৰ যি জনজাতীয় লোকসকল ইয়াত অংশগ্ৰহণ কৰে তেওঁলোকৰ সুবিধাৰ্থে আমাৰ ভেৰগাঁৱৰ উদীয়মান যুৱক তেখেত ৰাজীৱ বৰা আৰু হিতেশ ৰাভা ডাঙৰীয়াই এখন হাইছা ৰেষ্টুৰেণ্ট সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ আমাৰ ইয়াত আহি যে আমাৰ যি প্ৰচাৰৰ কাৰণে আপোনালোকে আহি ইয়াতে আমাৰ যে হাইছা ৰেষ্টুৰেণ্ট আমি মুকলি কৰিছোঁ আজি গতিকে আমি আশা কৰিছোঁ যে হাইছা ৰেষ্টুৰেণ্ট আমাৰ যিটো নেকি আমি ইয়াতে যিবিলাক আমাৰ খাদ্য সম্ভাৰ আছে চিকেন ৰোল বা চিকেন ফ্ৰাই চিকেন পকৰাই হওক যিকোনো আমি খাদ্য আমি অলপ যাতে হাইজেনিক টাইপ আমি বনাম গতিকে সেইটো আশা কৰি আমি বনাইছোঁ যাতে আমাৰ ইয়াতে ৰাস পূজাৰ কাৰণে যিবিলাক আমাৰ আহিব দৰ্শনাৰ্থী আহিব তেওঁলোকে আহি আমাৰ ইয়াতে আহি ভাল খাদ্য এটা উপভোগ কৰি পাৰিব আৰু এইটো আশা কৰোঁ থলুৱা খাদ্যখিনি পাব নিশ্চয় পাব ইয়াত আমি ইয়াতে আইটেম চাই ৰাখিছোঁ আমি সামগ্ৰী আমি ৰাখিছোঁ লতা পকা ৰাখিছোঁ তাৰপিছত আমাৰ এইটো কি হয় থাকিব বাকী থাকিব হাঁহ থাকিব লোকেল চিকেন থাকিব এইখিনি আমি প্ৰস্তুত কৰিছোঁ বৰ্তমানলৈকে লোকেশ্যনটো কৈ দিব লোকেশ্যন আমাৰ গুৰিহাটী ৰাস মহোৎসৱৰ যি আমাৰ ভেৰগাঁও ৰোডত